শনিবাৰে দুলীয়াজানত উপস্থিত হয় নৱনিৰ্বাচিত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰামেশ্বৰ তেলী। মন্ত্ৰিত্ব পোৱাৰ পিছত প্ৰথমবাৰৰ বাবে দুলীয়াজান আগমনক কেন্দ্ৰ কৰি দলীয় কৰ্মকৰ্তা আৰু সমৰ্থকসকলৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ উদ্দীপনা। দুলীয়াজান ক্লাব চৌহদত ব্যাপক প্ৰস্তুতি চলাইছে বিজেপি কৰ্মীসকলে। ফুলাম গামোচা, ঢোল পেঁপা আৰু জয়ধ্বনিৰে কেবিনেট মন্ত্ৰীজনক উষ্ম আদৰণি জনাবলৈ সাজু হৈ উঠিছে শতাধিক কৰ্মকৰ্তা। প্ৰথমতে মই দুলীয়াজান শ্ৰদ্ধাৰ ৰাইজক মোৰ দুৱাই মই সেৱা জনাইছোঁ আৰু তেওঁলোক ধন্যবাদ জনাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন নিৰ্বাচনী সভা হৈছিল, আচলতে দিৰিয়ালত হ'বলগীয়া আছিল, কিন্তু সেইদিনাখন ইমানেই বৰষুণ হ'ল যে আমি সেই সভাখন এটা অন্য ঠাইত অৰ্থাৎ আমি কছাৰীপথাৰ ৰংগমঞ্চত কৰিবলগীয়া হ'ল। আৰু তাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই হেলিকপ্টাৰ লৈ আহিছিল আৰু তাত সভাখনত তেওঁ বহুত কথাই কৈছিল। তাৰ মাজত এটা কথা কৈছিল যে ৰামেশ্বৰ তেলী ডাঙৰীয়াক আপোনালোক জিকাওক, তেওঁক এটা সন্মান দিয়া হ'ব। আৰু এই কথাটো গোটেই অসমৰ ৰাইজে শুনিছিল। আৰু আপোনালোক জানেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো কথা কয় তেওঁ আখৰে আখৰে পালন কৰা এজন মুখ্যমন্ত্ৰী আমি পাইছোঁ। মই ইতিমধ্যে কৈছোঁ মোৰ জীৱনত মই 5জন বিধায়ক এবাৰ মুখ্যমন্ত্ৰী পাইছোঁ, হিতেশ শইকীয়া ডাঙৰীয়াক আদি কৰি আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ। কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাম কৰা যিটো ষ্টাইল, তেওঁ যি প্ৰতিশ্ৰুতি যি দিয়ে পূৰণ কৰা এজন ব্যক্তি, আৰু তেনেকৈ এজন ব্যক্তি এতিয়া দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হ'ব আৰু তেওঁৰ যিটো কেবিনেট হ'ব সেই কেবিনেটত ইতিমধ্যে মই স্থান পাইছোঁ। মই নিশ্চয় মোৰ জীৱনত হয়তো বহুত ঘাট প্ৰতিঘাতৰ মাজেদি মই পলিটিক্স কৰিছোঁ, আহিছোঁ, কেইবাটাও বিভাগৰ মন্ত্ৰী হ'লোঁ, কিন্তু মোৰ 12 তাৰিখটো মোৰ কাৰণে স্মৰণীয় দিন হিচাপে হৈ যাব। কাৰণ আপোনালোক জানে যে 12 তাৰিখ দিনাখনেই শপত গ্ৰহণ হৈছিল আৰু সেইদিনাখন ভাৰতৰ প্ৰধানমন্ত্ৰী উপস্থিত আছিল, লগতে ভাৰত চৰকাৰৰ গোটেই কেবিনেটটো উপস্থিত আছিল, অৰ্থাৎ আমাৰ অমিত শ্বাহজী উপস্থিত আছিল, ৰাজনাথ সিংজী উপস্থিত আছিল, নীতিন গডকৰী ডাঙৰীয়া উপস্থিত আছিল, সকলোৱে উপস্থিতিত। আৰু 21খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰী, ৰাজদূত, আমেৰিকা নিচিনা দেশৰ ৰাজদূত আৰু বিজনেছমেন, ৰিলায়েন্স আদানী হওক, তেওঁলোকৰ উপস্থিতি শপত গ্ৰহণটো হৈছিল। আৰু মই 5জন শপত গ্ৰহণ হৈছিল আৰু মুখ্যমন্ত্ৰীৰ পিছতে শপত গ্ৰহণ লোৱা ব্যক্তিজনে মই আছিলোঁ। সেইকাৰণে এইটো মোৰ কাৰণে গৌৰৱৰ বিষয় আৰু মই যেতিয়ালৈকে জীয়াই থাকিম চাগে মনত থাকিব এইটো কথা। হয়, মই ভাৰত চৰকাৰৰ মন্ত্ৰী হৈছিলোঁ, 3টা বিভাগৰ শপত লৈছিলোঁ, ৰাষ্ট্ৰপতি ভৱনত হৈছিল, কিন্তু এইটো মোৰ জন্মভূমি অসমত হৈছিল শপত গ্ৰহণ অনুষ্ঠানটো। সেইকাৰণে মোৰ কাৰণে এইটো স্মৰণীয় হৈ ৰ'ব। ইতিমধ্যে আপোনালোক গম পাইছে যে মোক 3টা বিভাগৰ দায়িত্ব দিয়া হৈছে। এটা ৰূপান্তৰ, যাক আমি TND বুলি কওঁ, সেইটো আমাৰ দ্বিতীয়টো আছিল চাহ জনজাতি আদিবাসী, আৰু তৃতীয়টো হৈছে শ্ৰমিক কল্যাণ। এনেকুৱা গুৰু দায়িত্ব ইতিমধ্যে মোক দিছে। আৰু আপোনালোক ইতিমধ্যে জানে যে যোৱাকালি মই অফিচ লৈছোঁ, অৰ্থাৎ দায়িত্বভাৰ গ্ৰহণ কৰিছোঁ, আৰু মই নিশ্চয় আশা ৰাখোঁ যে খুব নিষ্ঠাৰে মই ভাৰত চৰকাৰৰ মন্ত্ৰী হৈ থাকোঁতে খুব নিষ্ঠাৰে মই এই 3টা ডিপাৰ্টমেণ্টত কাম কৰিছিলোঁ। কাৰণ এজন যেতিয়া মন্ত্ৰী হয় তেতিয়া নিশ্চয় মই পেট্ৰলিয়াম মন্ত্ৰী আছিলোঁ, কিন্তু কোনো ক'ব নোৱাৰে মই এটা পেট্ৰল পাম্প লৈছোঁ। মই ফুড প্ৰচেছিঙৰ মন্ত্ৰী আছিলোঁ, কোনো এটা ফুড প্ৰজেক্ট লোৱা নাই, কিন্তু তেনেকৈ নিষ্ঠাৰে মই কাম কৰিছিলোঁ। আৰু নিশ্চয় এই 3টা বিভাগতো তেনেধৰণৰ নিষ্ঠাৰে মই কাম কৰিবৰ কাৰণে মোৰ ফালৰ পৰা চেষ্টা কৰা হ'ব। নিশ্চয় মই ইতিমধ্যে কৈছোঁ যে আমি এটা ইস্তাহাৰ উলিয়াইছিলোঁ ইলেকশ্যনৰ সময়ত, কেইটামান কথা কৈছিলোঁ আৰু সেইখিনিয়ে পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিম। যেনেকৈ আমি প্ৰথম যেতিয়া কেবিনেট হৈছিল, এই কেবিনেটত আমি কি কৈছোঁ যে ভাৰতীয় জনতা পাৰ্টী এখন ইস্তাহাৰ উলিয়াইছিল, ইস্তাহাৰত যিখিনি কথা কোৱা হৈছিলে সেইটোকে আমি এডপ্ট কৰিছোঁ আৰু এটা কৈ আমি সেই ইস্তাহাৰটো পূৰণ কৰিবৰ কাৰণে, আমি ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আমি কেবিনেটৰ সিদ্ধান্ত লৈছোঁ। তো ঠিক তেনেকৈ ময়ো যিটো আমি ইস্তাহাৰ উলিয়াইছিলোঁ দুলীয়াজানৰ কাৰণে, যেনেকৈ মই কৈছিলোঁ যে ITIৰ কথা কৈছিলোঁ, নিশ্চয় ITIটো খোলাৰ ব্যৱস্থা কৰা হ'ব। মই কৈছিলোঁ ইয়াত এখন টাউন কমিটিৰ কথা কোৱা হৈছিলে, এই টাউন কমিটিৰ কথা পাতিম, আমি নাগৰিকসকলৰ লগত আমি মিটিং কৰিম। আমি ইয়াত এটা আধুনিক চুইমিং পুলৰ কথা কৈছিলোঁ। তো তেনেকৈ কেইবাটাও কথা কোৱা হৈছে আৰু এই কথা আপোনালোক জানে। তো তেনেকৈ কাম কৰিম আৰু নিশ্চয় মাজে সময়ে আপোনালোকৰো
পৰামৰ্শ ল'ম, দিয়া পৰামৰ্শ আৰু মই আগুৱাই যাম। নহয়, অৱগত কৰোৱা হ'ল। যিদিনাখন কেবিনেট হৈছিল সেইদিনাখন মই তেওঁক কৈছিলোঁ মোৰ ঘৰৰ কাষত আপুনি বনাই দিয়া অভাৰব্ৰিজটো অৰ্থাৎ উৰণীয়া সেইটোতো কমপ্লিট হৈ গৈছে, সেইটো যদি খুলি দিয়া হয় তেতিয়াহ'লে ৰাইজৰ উপকাৰ হ'ব বুলি ক'লোঁ। খুব সোনকালে খোলাৰ ব্যৱস্থা কৰক। তেওঁ মোক ক'লে যে তুমিহে কৰি দিব লাগেতো উদ্বোধন। মই বোলো নহয়, এইটো আপুনি কৰিব লাগিব। আপুনি কেতিয়া আহিব ডিব্ৰুগড়লৈ আপুনি জনাব, আৰু মই ভাবোঁ যে আপোনাৰ হাতেৰে এইটো যদি হয় মই নথৈ সুখী হ'ম বুলি কৈছে।